মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোন তুমি যে মোৰ শুকান বন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ ঘতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন হিয়াৰ আমঠু হাতছপ জুবিন গাৰ্গক হেৰুৱাই আজিও শোকত ম্ৰিয়মান ৰাজ্যবাসী। আৰু মই বৰ্তমান উপস্থিত আছো নাজিৰাৰ মেকিপুৰত। নাজিৰাৰ মেকিপুৰত দেখা গৈছে নাজিৰা মেকিপুৰ শিল্পী সমাজৰ এক ব্যতিক্ৰমী পদক্ষেপ। শ্ৰদ্ধাৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে তেওঁলোকে মেকিপুৰ চাৰিআলিৰ এখন পকী দেৱালত অংকন কৰি উলিয়াইছে হিয়াৰ আমঠু হাতছপ জুবিন গাৰ্গৰ চিত্ৰ। অতি সুন্দৰকৈ তেওঁলোকে ইয়াত অংকন কৰি উলিয়াইছে পকী দেৱালত। আৰু এই উদ্যোগ লৈছে নাজিৰাৰ মেকিপুৰৰ যি শিল্পী সমাজ, সেই শিল্পী সমাজে এই পদক্ষেপ লৈছে। আমাৰ সৈতে ইয়াৰ আচলতে শিল্পী সমাজ আছে মেকিপুৰৰ, আমি তেওঁলোকৰ সৈতে কথা পাতিম। হিয়াৰ আমঠু হাতছপ জুবিন গাৰ্গক হেৰুৱাই আজিও ৰাজ্যবাসী শোকত ম্ৰিয়মান। আৰু আপোনালোকৰ যি মেকিপুৰ শিল্পী সমাজ, সেই মেকিপুৰ শিল্পী সমাজে আজি এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে তেওঁক জীয়াই ৰখাৰ উদ্দেশ্যে, তেওঁক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে এই পকী দেৱালত শিল্পীগৰাকীৰ চিত্ৰ অংকন কৰিছে। কি ক'ব? হয়, সকলোকে নমস্কাৰ জনাইছোঁ। আৰু মহান শিল্পী আমাৰ জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু, তেখেতলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আচলতে কি হ'ল, আমাৰ এই ভাইটি ৱাছিম, এই সদ্যহতে এখেতৰ ঘৰে এইটো। বৰ্তমান মৰাণত এখেতৰ এটা মিউজিক ষ্টেচন বুলি এটা ষ্টুডিঅ' আছে আৰু তেখেতে তাতে কাম কৰি আছে। ই পূজাৰ ছুটীত আহোঁতে আহিয়ে মোক ফোন কৰিছে, ৰাজাদা বোলে আমাৰ এই কালী মন্দিৰৰ কাষতে যিটো ৱাল আছে, সেই ৱালটোত আমি জুবিন গাৰ্গৰ এটা চিত্ৰ অংকন কৰিব বিচাৰিছোঁ। মই খুব ভাল কথা। ই আহিয়ে মোক পোনপ্ৰথমতে জনাইছিলে। মই ক'লোঁ ভাল কথা, আমি সকলোৱে সহযোগ কৰিম। আৰু মেকিপুৰ শিল্পী সমাজ, বিশেষকৈ মই শিল্পী নহয় হ'লেও আমি সহযোগ কৰিছোঁ, মেকিপুৰবাসী ৰাইজে সহযোগ কৰিছে। আমাৰ ৱাছিমৰ মানে প্ৰথম প্ৰচেষ্টাটো ৱাছিমৰ, তেখেতে খুব ভাল চিন্তা কৰিছে। তেখেতৰ চিন্তাক আমি মেকিপুৰবাসী ৰাইজে শলাগ লৈছোঁ। আৰু সকলোৱে আমাৰ মেকিপুৰত শিল্পীসকল আছে, শিল্পী সমাজৰ ব্যক্তিসকল আছে, মেকিপুৰ ৰাইজ আছে, সকলোৱে তেখেতক যি পাৰিছে যেনেকৈ সহায় সহযোগ আগবাঢ়িছে, আমিও সহায় সহযোগ আগবঢ়াইছোঁ। আৰু এনে এটা প্ৰচেষ্টা লৈছে। আৰু এই ঠাইডোখৰ আমি ভৱিষ্যতে অকণমান মানে ঠিক ঠাক কৰিম, সংৰক্ষণ কৰিম। আৰু এইটো মানে কি যুগ যুগান্তৰলৈকে আমি জীয়াই থকা দিনলৈকে আমি এই জুবিন গাৰ্গৰ যিটো আমি ইয়াতে চিত্ৰ অংকন কৰিছোঁ, আমি জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিম। এইখিনি এটা কথা হয়তো, যিহেতু শিল্পীগৰাকীৰ যি সমগ্ৰ ঘটনা, সেই সমগ্ৰ ঘটনা সন্দৰ্ভত কি ক'ব? আচলতে আপোনাক কি বিচাৰে আপোনালোকে? শিল্পী, মই যেতিয়া ক্লাছ 10ত পঢ়ি আছিলোঁ, 1992, আমি সেইটো সময়ত ক্লাছ 10ত, আৰু আমাৰ যিটো ফ্ৰেণ্ড চাৰ্কল আছিলে, আমি সেই তেতিয়াই মানে কি আমাৰ প্ৰতিযোগিতা চলে। তেখেতৰ এলবাম ওলালে কোনে প্ৰথমে কিনিব, কোনে গান গাব। আমি তেতিয়াৰ পৰাই এই মহান শিল্পীজনক আমি অনুকৰণ কৰি আহিছিলোঁ। তেখেতৰ যি কণ্ঠ, যি গানৰ যি শব্দ, আমি এই কণ্ঠ আমি মানে তেখেতৰ অনুপ্ৰাণিত হৈ আমি কৰিছিলোঁ। আৰু তেখেতে অজৰ-অমৰ, তেখেতক আচলতে আমি জীয়াই ৰাখিব লাগে। তেখেত অজৰ-অমৰ, যুগ যুগান্তৰলৈকে আমি জেনেৰেশ্যন এক্স, আমি 90 দশকৰ আমি আছিলোঁ। 90 দশকৰ পিছতে যেতিয়া যুগ যুগান্তৰলৈকে তেখেত অমৰ হৈ থাকিব সকলোৰে মাজত। আৰু তেখেতৰ বৰ্তমান অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে, তেখেতে আমি যে ন্যায় পাব, সেইটো মানে আমি বিশ্বাসী। হয়, ধন্যবাদ দিছোঁ। আমাৰ সৈতে আছে এই মেকিপুৰ শিল্পী সমাজৰ অন্যজন আচলতে ব্যক্তি, আৰু লগতে তেওঁ হৈছে এজন সংগীত পৰিচালক ৱাছিম আয়ান। আৰু তেওঁ শ্ৰদ্ধা শিল্পীগৰাকীৰ সৈতে
ইতিমধ্যে কেইবাটাও গীত তেওঁ ইতিমধ্যে লিখি উলিয়াইছে বুলি ক'ব লাগিব। আমি তেওঁৰ কথা পাতিম, যিহেতু আপুনি জুবিন গাৰ্গক আপুনি নিশ্চিত কাষৰ পৰা পাইছে শিল্পীগৰাকীক, আৰু যিহেতু আজি আপোনালোকে শ্ৰদ্ধা জনাই তেওঁৰ এখন চিত্ৰ আপোনালোকে এই প্ৰকৃতৰ অংকন কৰিছে, কি ক'ব? আচলতে মোৰে সৌভাগ্য বুলি ক'ম, কাৰণ জুবিনদাৰ লগত মানে 4-5টা গীতৰ কাম অলৰেডি চলি আছিলে যদিও আমি আচলতে পূজাৰ শেষত দাদাক গান গোৱাবলৈ মই যোৱা কথা আছিলে, আৰু জুবিনদাই মানে অলৰেডি মই সংগীত কৰা আৰু মই সুৰ কৰা দুটি গীতত তেখেতে কণ্ঠ নিগৰাইছে। গতিকে সেই ক্ষেত্ৰত মই সৌভাগ্যৱান বুলিয়ে ক'ম যে দাদাক ইমান কাষৰ পৰা পালোঁ, আৰু একেলগে আচলতে সংগীতৰ কাম কৰিবলৈ তেখেতৰ লগত সুবিধাকণ পালোঁ, সুযোগ লাভ কৰিলোঁ। গতিকে তেখেতৰ এই সৃষ্টিৰাজিখিনি যাতে কোনেও অনাগত দিনত পাহৰি নাযায়, তাৰে এটি ক্ষুদ্ৰ প্ৰচেষ্টা মাত্ৰ, যাতে আমি ৰাতিপুৱা শুই উঠিলেও জুবিনদাৰ প্ৰতিচ্ছবিখন আমি যাতে চাব পাৰোঁ। গতিকে শিল্পী সমাজৰ হৈ তথা মেকিপুৰবাসী ৰাইজৰ হৈ এটা সৰু প্ৰচেষ্টা হাতত লৈ এই চিত্ৰখন অংকন কৰিছোঁ। তোমাৰ কোনকেইটা গীত দাদাই আচলতে সুৰ দিছিল? দাদাই কণ্ঠদান কৰিছিলে, মই সংগীত কৰা আৰু সুৰ কৰা। এটি গীত আছিলে উন্মনা আৰু এটি গীত আছিলে তোমাক কাষত পাবলৈ। গতিকে দুটা গীত অলৰেডি ৰিলিজ হৈছে। এটি প্ৰায় 2020 আৰু 22 চনৰ ভিতৰতে দুটি গীত কৰিছিলোঁ। শিল্পীগৰাকীক যদি শ্ৰদ্ধা জনাই এটা যদি গীত, খুব চমুকৈ এটা যে গীত গাওক, খুব ভাল লাগিব। যিহেতু জুবিনদা বুলি ক'লে মায়াবিনী, গতিকে তাৰে দুলান অকণমান গাই দিছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো গছা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। হয়, ধন্যবাদ দিছোঁ। শেষত তোমাৰ পৰা আৰু এটা আমি প্ৰশ্ন জানিব বিচাৰিম, যিহেতু শিল্পীগৰাকী সমগ্ৰ ঘটনাটো গম পাইছে, এই ক্ষেত্ৰত তোমালোকে কি আইনৰ পৰা তোমালোকে কি বিচাৰিবা? আইনে এই গোটেই ঘটনাটোক কিদৰে বিচাৰ কৰাটো বিচাৰিবা? তোমালোকে কি বিচাৰিবা? আচলতে এতিয়া মানে জুবিনদাৰ মৃত্যুৰ কথাটো বাৰু আমি ভাবিবই পৰা নাই এতিয়ালৈকে, আজি ডেটলৈকে ভাবিব পৰা নাই যে তেখেতৰ মানে মৃত্যু হৈছে বুলি। খুব এটা মানে আৱেগিক হৈ যাওঁ। কিন্তু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই অনুৰোধ জনাম, যাতে অতি সোনকালে ইয়াৰ উচিত ন্যায় প্ৰদান কৰে, বিশেষ আৰু একো নকওঁ। হয়, এটা কথা ক'ব লাগিব, শিল্পীগৰাকী আচলতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিগৰাকী ব্যক্তিয়ে এটাই বিচাৰিছে, আচলতে উচিত ন্যায় পাওক শিল্পীগৰাকীয়ে। আমি চিত্ৰশিল্পীসকলৰ কথা পতাম। বাইদেউ, যদি সম্ভৱ হয় সুন্দৰকৈ শিল্পীগৰাকী আপোনালোকে ফটোখন ইয়াত অংকন কৰি লৈছে পকী দেৱালত, কি ক'ব? ভাল লাগিছে, বহুত ভাল লাগিছে তেওঁ ফটোখন যে বনাব পাৰিছে। আজিও আচলতে শিল্পীগৰাকীক হেৰুৱাই আজিও ৰাজ্যবাসী শোকত ম্ৰিয়মান, তেনেস্থলত কি ক'ব? বেয়া লাগিছে, তেওঁ সেইটো পাব লাগে, মানে জাষ্টিচ পাব লাগে তেওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।